हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल। मोर भिडिओर प्रधान उद्देश्य हल तुम्हारे गणित अति सहज भावे शिकोৱা गति सम्पूर्ण भिडिओ चाबा गणित शिकार लगते बेसिक कन्सेप्ट क्लियर हब। क्वेश्चन नम्बर 1 फाइंड द कोशेंट। कोशेंटर अर्थ है हरणफल। तो फाइंड द कोशेंट यार अर्थ हरणफल निर्णय करा। तार प्रथम क्वेश्चन तो 0.6 डिवाइडेड बाय 2। तो এই ধৰণৰ প্ৰশ্নৰ তোমালোকে সমাধান কিদৰে কৰিবা চাইলা। 0.6 আমি এইটো প্ৰথমে দশমিকটো গুছাই দিম আৰু দশমিক গুছাৰ পদ্ধতিটো কি আমি 6 লিখিম তলত 1 দিয়াৰ পিছত দশমিকৰ পিছত যেহেতু এটা অংক আছে আমি একৰ পিছত এটা 0 লিখিম। এতিয়া এই হৰণ তাৰ পিছত আছে 2। তোমালোকে জানা যে 2 টোক আমি এনেকৈ লিখিব পাৰো যিকোনো সংখ্যাৰ তলত 1 লিখিব পৰা যায়। হৰণটো যেতিয়া পূৰণচিন কৰিম এই হৰণৰ সোঁফালে থকা সংখ্যাটো ৰেচিপ্ৰকাল লিখিব লাগিব অৰ্থাৎ উলটি যাব। এই 1 ওপৰত 2 তলত আহিব। এতিয়া আমি ওপৰৰ সংখ্যাৰ লগত তলৰ সংখ্যা কটাকটি কৰিব লাগিব, কিন্তু মনত ৰাখিবা তোমালোকে 10 নাকাটিবা কাৰণ 2 ৰ লগত আমি 6 কাটিব পাৰো আৰু 10 তলত থাকিলে হৰণ কৰা সহজ হয়। এতিয়া 2 দিয়ে যদি 6 কাটো 2 3 গুণ 6 ওপৰত এতিয়া কি থাকিল 3 into 1 3 হৰণ 10। এতিয়া 3 যদি আমি 10 দি ডিভাইড কৰো ইয়াৰ आंसर কি পাম 3 তোমালোকে এটা লিখিবা। 3 দশমিক নাই মানে একদম লাষ্টত আছে। আমি 10 দি হৰণ কৰিম 10 ত এটা 0 আছে গতিকে লাষ্টৰ পৰা এক অংক বাওফালে দশমিক দিবা আৰু দশমিকৰ বাওফালে সদায় এটা 0 দিবা। 0.3 ইজ দা आंसर। সেকেন্ড কোশ্চেনটো আমি একেদৰে কৰিম। প্ৰথমে ইয়াৰ দশমিকটো গুছাই দিম 0.24 এটো মই দশমিক নিদিয়াকে আগত সংখ্যাটো লিখো। ইয়াৰ পিছত এটা 1 দিব লাগিব। একৰ পিছত দশমিকৰ পিছত কেইটা অংক আছে দুটা অংক গতিকে ইয়াতে দুটা 0 দিব লাগিব। এতিয়া ডিভাইডেড বাই 3 এই 3 তলত আমি 1 লিখিব পাৰো। তাৰ পিছত আমি হৰণটো পূৰণচিনলৈ সলনি কৰিম। যদি হৰণটো পূৰণচিনলৈ সলনি কৰো লগালগ সোঁফালে থকা সংখ্যাটো ৰেচিপ্ৰকাল লিখিব লাগিব, প্ৰতিক্ৰম লিখিব লাগিব অৰ্থাৎ উলটি যাব। এইটো এতিয়া চাই লোৱা 24 আৰু 100 কিন্তু আমি কাটিব পাৰো, কিন্তু আমি 100 নাকাটো কাৰণ তলত 110 অৰ্থাৎ একৰ লগত 0 থকা সংখ্যাৰে হৰণ কৰা একদম সহজ। সেইকাৰণে মই 3 লগত 24 কাটিম। 3 লগত 3 into 8 24। এতিয়া চোৱা ওপৰত আছে 8 আৰু 1 8 into 1 8 হ'ব 100 আৰু into 100 হ'ব। এতিয়া 100 দি এইটোক হৰণ কৰা একদম সহজ। এইটো প্ৰথমে 8 লিখিবা। 100ত অৰ্থাৎ একৰ লগত দুটা 0 আছে আমি লাষ্টৰ পৰা এই সংখ্যাটোৰ লাষ্টৰ পৰা দুই অংক বাওফালে দশমিক দিব লাগিব। এটা অংক আছে আৰু এটা অংক নাই গতিকে দুটা এটা 0 দিলো। এতিয়া দুটা অংক হল দুটা 0 অৰ্থাৎ দুই অংক বাওফালে এক অংক দুই অংক বাওফালে দশমিক আৰু দশমিকৰ বাওফালে সদায় এটা 0 দিব। 0.08 is the answer। 3 number 2.75 divided by 5। ইয়াতে আমি একেদৰে এই দশমিক নিদিয়াকে আগত সংখ্যাটো লিখি লওঁ 275। এতিয়া এটা 1 লিখাৰ পিছত দশমিকৰ পিছত দুটা অংক আছে গতিকে দুটা 0। আচ্ছা এতিয়া এই সংখ্যাটোৰ তলত একো নাই মানে আমি 1 লিখিব পাৰো। হৰণটো পূৰণচিন কৰাৰ লগে লগে হৰণৰ সোঁফালে সংখ্যাটোৰ ৰেচিপ্ৰকাল লিখিব লাগিব অৰ্থাৎ উলটি যাব। এতিয়া তলৰ সংখ্যাৰ লগত ওপৰ সংখ্যা কটাকটি কৰিম, কিন্তু আমি 100 লগত কটাকটি নকৰো কাৰণ 100 দি হৰণ কৰা একদম সহজ। 5 দি যদি এই 275 কাটো এটো আমি পাম 5 into 5 25 আৰু 25 থাকিব 5 into 5 55 55 into 1 55 divided by 100। এতিয়া তলত যেহেতু 100 আছে এটো আমি অতি সহজে ডিভাইড কৰিব পাৰিম 55। ইয়াতে যেহেতু একৰ লগত দুটা 0 আছে হৰণ কৰিলে বা ডিভাইড কৰিলে দশমিক বাওফালে আহিব। এই সংখ্যাটোৰ সোঁফালৰ পৰা দুই অংক বাওফালে দশমিক দিব লাগিব। 0.55 is the answer। এতিয়া তোমালোকে যদি ডাইৰেক্ট 5 হৰণ কৰা তেতিয়াও কিন্তু একে आंसर পাবা। যেনে মই হৰণ কৰি দেখাইছো 5 দি যদি তোমালোকে 2.75 হৰণ কৰা आंसर কিন্তু এইটোই পাবা। চাইবা আমি দশমিকৰ বাওফালে থকা 2ক 5 হৰণ কৰিব নোৱাৰিম, আমি দশমিকৰ পিছৰ সংখ্যা লবই লাগিব গতিকে আমি সিধা দশমিক এটা দি ললো ওপৰত।
যেহেতু দশমিকৰ পিছৰ সংখ্যা আমি লবই লাগিব 2 আৰু এইটো 7 লৈ পেলাই 27 5 দি কি হ'ব 5 * 5 25 হ'ব বিয়োগ কৰিলে 7 - 5 2 এই 5 টো তললৈ নামি আহিব 25 হ'ল আকৌ কি হ'ব 5 * 5 25 চাই লোৱা 0.55 আহিল তো একে এনসারে পাবা কিন্তু আমি তলত 100 10 থাকিলে অতি সহজে ডিভাইড কৰিব পাৰি গতিকে সেই কাৰণে এই পদ্ধতিটো ফলো কৰা হৈছে 4 নম্বৰ ইয়াতো আমি একে ধৰণে কৰিম 1075.52 ডিভাইডেড বাই 7 আমি প্ৰথমে দশমিক নিদিয়াকে সংখ্যাটো লিখি লও 10752 বাই 1 দশমিকৰ পিছত যেহেতু দুটা অংক আছে একৰ পিছত দুটা 0 লিখিব লাগিব ডিভাইডেড বাই 7 7 এর তলত আমি 1 লিখিব পাৰো মনত ৰাখিবা হৰণটো যেতিয়া পূৰণচিন কৰিবা তেতিয়াই কিন্তু এটো ৰেচিপ্ৰকেল কৰিব লাগিব আগত কৰিলেও নহব পিছত কৰিলেও নহব এতিয়া বাই 100 হৰণটো পূৰণচিন কৰিম পূৰণচিন দিয়াৰ লগে লগে এটো ৰেচিপ্ৰকেল অৰ্থাৎ উলটি যাব এতিয়া এই 7 এর লগত আমি এই সংখ্যাটো কটাকটি কৰিম 7 টো যদি এক কাটো চাই লোৱা 7 into 1 7 আৰু 3 থাকিব 3 into 3 আৰু 7 37 7 into 5 35 2 থাকিব 2 আৰু 5 25 7 into 3 21 4 থাকিব 4 আৰু 2 মিলি পেলাই 42 7 into 6 তো আমি এইটো পালো এতিয়া ওপৰত পালো আমি 1536 into 1 1536 এ হ'ব ডিভাইডেড বাই 100 এতিয়া 100 দি হৰণ কৰিলে আমি কি পাম 1536 এই সংখ্যাটোৰ দশমিক নাই মানে লাষ্টত আছে ইয়াতে ইয়াৰ পৰা হৰণ কৰিলে বাওফালে আহিব দুটা 0 আছে গতিকে এক অংক দুই অংক বাওফালে দশমিক 15.36 is the answer 5 number 66.33 divided by 11 তো এটো আমি কি কৰিম দশমিক নিদিয়াকে প্ৰথমে আগত লিখিলো 6633 divided by 1 দশমিক পিছত দুটা অংক গতিকে এটো দুটা 0 এই সংখ্যাটোৰ তলত আমি 1 লিখিব পাৰো এতিয়া হৰণটো পূৰণচিন কৰাৰ লগে লগে এই সংখ্যাটো ৰেচিপ্ৰকেল হৈ যাব 1/11 এতিয়া 11 এর লগত 6633 কটাকটি কৰিব পাৰো এইটো কাটিলে কি হ'ব চাই লোৱা 11 দি 66 6 টাইম যাব আৰু এটো 33 এটা 0 দিব লাগিব 03 603 হ'ব এটা তোমালোকে যদি অক 0 টো নিদিয়া 63 লিখা এটো ভুল হৈ যাব হ্যাঁ এটা কিয় এটো হ'ব তোমালোকে মই হৰণ কৰি দেখাইছো চাই লোৱা আমি যদি 11 দি 11 ডিভাইডেড বাই 6633 তেতিয়া হলে প্ৰথমে আমি ইয়াতে দুটা অংক আছে আমি ইয়াতে দুটা অংক লব লাগিব এটো 6 into 11 66 তাৰ পিছত মনত ৰাখিবা ওপৰৰ পৰা তলত এটা ডিজিট হে নমাব পাৰি এতিয়া 3 11 এর হৰণ না যায় কারণ এটো সৰু এতিয়া আমি কি কৰিব লাগিব এক দি না যায় কিন্তু 0 দি যাব 11 into 0 0 মাইনাস কৰিলে 3 এতিয়া আমি নেক্সট টাইমত এটো নমাব পাৰিম 33 11 into 3 33 এই কারণে ইয়াৰ आंसर হ'ব কি 603 আর আমি যদি একেলগে দুটো নমাই দিও তো ভুল হয় একেলগে উপৰৰ পৰা এটা ডিজিট হে তলত নমাব পাৰি এতিয়া আমি आंसर পাম 603 603 তো উপৰত হ'ব 603 into 11 603 divided by 100 আর এই 100 দিয়ে ডিভাইড কৰাটো তোমালোকে অলৰেডি গম পাইছাই এটো হ'ব 100 ৰ দুটা 0 আছে তো খুব ফালৰ পৰা দুই অংক বাওফালে অৰ্থাৎ 6.03 is the answer 6 number এটো একে ধৰে প্ৰথমে আমি ডেসিমাল নিদিয়াকে সংখ্যাটো লিখিলো তাৰ পিছত ডেসিমালৰ কাৰণে 1 ডেসিমালৰ পিছত দুটা 0 গতিকে এতিয়া ইয়াৰ তলত আমি 1 লিখিব পাৰো গতিকে পূৰণচিন দিয়াৰ লগে লগে এই সংখ্যাটো ৰেচিপ্ৰকেল হ'ব অৰ্থাৎ 1/4 হ'ব 4 দি এই সংখ্যাটোক আমি কাটিব পাৰো 4 দি যদি কাটো এটো আমি পাম 4 into 9 36 36 আকৌ 4 into 9 36 গতিকে 99 পালো উপৰত আছে 99 into 1 99 divided by 100 100 দি যদি এক ডিভাইড কৰো
আমি এনসার পাম 100 দুটা 0 আছে, গতিকে সোঁফালৰ পৰা 2 অংক বাওঁফালে অৰ্থাৎ 0.99 ইজ দ্য এনসার। 7 নাম্বার, এইটো আমি একেদৰে কৰিম। প্ৰথমে ডেসিমাল বা দশমিক নিদিয়াকে সংখ্যাটো লিখি লওঁ, ডিভাইডেড বাই 1। দশমিকৰ পিছত যেহেতু দুটা ডিজিট, গতিকে আমি দুটা 0 লিখিম। ইয়াৰ তলত আমি 1 দিব পাৰো। এতিয়া হৰণটো পূৰণশীল কৰাৰ লগে লগে এইটো ৰেচিপ্ৰকাল বা প্ৰতিক্ৰম হৈ যাব। এতিয়া 7 দিয়ে আমি ইয়াক কাটিম। 7 দিয়ে যদি কাটো, চাই লোৱা, 7 × 2 14। এতিয়া পিছত এটা অংক নাযায়, একেলগে দুটা ল'ব লাগিব, গতিকে 0। 7 × 7 49। এতিয়া তোমালোকে যদি আকৌ ভাবা যে 0 কিয় আহিব, বা তোমালোকে যদি এইটো কাটোতে 27 অর্থাৎ 27 লিখা 0টো নিদিয়া, ভুল হ'ব। মই আকৌ হৰণ কৰি দেখুৱাইছো কিয় এইটো হ'ব। 7 দি যদি আমি 1449ক হৰণ কৰো, প্ৰথমে 7 ইয়াতে এটা ডিজিট আছে, ইয়াতে এটা ডিজিট ল'ব লাগে নিয়মত, কিন্তু এটা ডিজিট সৰু, গতিকে আমি ফাৰ্স্ট টাইমত যদি ডিজিট এটা বেছিও লাগে আমি ল'ব পাৰো। ইয়াতে এটা ডিজিট, আমি ইয়াতে প্ৰথমে দুটা ডিজিট ল'ব পাৰো, আৰু দুটা লগা হৈছে। 7 × 2 14। এতিয়া বিয়োগ কৰিলে 0। এতিয়া ওপৰৰ পৰা এটা ডিজিটহে তলত নামিব, তো কি হ'ব 4। এতিয়া একেবাৰতে এটাতকৈ বেছি ডিজিট তলত আনিব নোৱাৰি, কিন্তু 4ক তো 7 দি একবাৰ দিলেও এইটো বেছি হৈ যাব। 7 × 1 7, এইটোতকৈ ডাঙৰ হৈ যাব, ডাঙৰটো ল'ব নোৱাৰিম। সেইকাৰণে আমি 7 × 0 ল'ব লাগিব। 7 × 0 0, 4 - 0 4। এতিয়া নেক্সট স্টেপতো আমি এটা ডিজিট তলত নামিব পাৰোঁ, গতিকে 9। এতিয়া 7 × 7 49। সেইকাৰণে আমি এইটো 207 পাওঁ। এতিয়া ওপৰত 207 × 1 মাল্টিপ্লাই কৰিলে 207 হ'ব, আৰু তলত এইটো কাটা হৈছে 100। 100 যদি আমি 207ক হৰণ কৰো, আমি পাম এই সংখ্যাটো ডেসিমাল নাই, মানে অর্থাৎ লাস্টত আছে। লাস্টৰ পৰা দুটা 0 আছে, গতিকে 2 অংক বাওঁফালে ডেসিমাল দিব লাগিব, অর্থাৎ 2.07 হ'ব ইয়াৰ উত্তৰ। নেক্সট কোশ্চেন, 86.1 ডিভাইডেড বাই 3। এইটো আমি একেদৰে ডেসিমাল নিদিয়া কেনেকৈ লিখিম? ইয়াৰ পিছত তলত ডেসিমালৰ পিছত এটা ডিজিট আছে, গতিকে আমি এটা 0 লিখিব লাগিব, অর্থাৎ 10 ডিভাইডেড বাই 3 তলত 1 লিখিব পাৰি, যিকোনো সংখ্যাৰ তলতে 1 লিখিব পাৰি। হৰণটো পূৰণশীল কৰাৰ লগে লগে এই সংখ্যাটো ৰেচিপ্ৰকাল কৰিব লাগিব। এতিয়া 3 দি এই সংখ্যাটোক আমি কাটিম। কাটিলে কি পাম চাই লোৱা, 3 × 2 6। 8ৰ পৰা 6 গ'লে 2 26 হ'ব। 3 × 8 24, 2 আৰু 1 21, 3 × 7 21, অর্থাৎ 3 লগত এইটো কাটিলো। এতিয়া ওপৰত 287 × 1 287, তলত অকল 10। 10 দি ডিভাইড কৰিলে ইয়াৰ এনসাৰ পাম আমি 287। যেহেতু ইয়াতে এটা 0 আছে, গতিকে সোঁফালৰ পৰা এক অংক বাওঁফালে দশমিক হ'ব, 28.7 হ'ব ইয়াৰ উত্তৰ। কোশ্চেন নাম্বার 2, ইভালুয়েট। ইয়াৰ অৰ্থ মান নিৰ্ণয় কৰা। ইয়াতে যিবোৰ প্ৰশ্ন থাকিব 2 নম্বৰ আন্ডাৰত আমি তাৰ মান নিৰ্ণয় কৰিব লাগিব। 2 নম্বৰত যি ধৰণৰ ডিভিশন বা হৰণ আছে একদম সহজ, কাৰণ ইয়াত আমি দেখা পাম 10ৰে বা 100 বা 1000 এই ধৰণৰ একৰ পিছত 0 থকা সংখ্যাৰে হৰণ। একৰ পিছত 0 থকা সংখ্যাৰে হৰণ কৰা একদম সহজ, অকল দশমিক বিন্দু বা ডেসিমাল পয়েন্টটো শিফট কৰিলে হ'ল, আৰু হৰণ কৰিলে দশমিক বিন্দু বাওঁফালে যাব, তোমালোকৰ হাতৰ বাওঁফালে। যেনে মই যেতিয়া গণিতটো এইদৰে কৰিম, মোৰ বাওঁ হাত এইটো চাইডত আছে, অৰ্থাৎ দশমিক বিন্দু এনেকে বাওঁফালে আহিব। কিমান বাওঁফালে? একৰ লগত যিমানটা 0 থাকিব সিমান ডিজিট বাওঁফালে শিফট হ'ব। এতিয়া তোমালোকে প্ৰথম অংকটো চোৱা, ইয়াতে কি আছে 0.9 ডিভাইড বাই 10। ইয়াতে তোমালোকে এইখিনি মন কৰা,
যে ইয়াতে ডেসিমাল একচুয়ালি ইয়াতে আছে, ইয়াৰ পৰা য'ত আছে তাৰ পৰা বাওঁফালে যাব। ইয়াতে আছে আৰু ইয়াৰ পৰা যেহেতু 10 একৰ লগত এটা 0 আছে, ইয়াৰ পৰা এক অংক বাওঁফালে অৰ্থাৎ ইয়াতে আহিব। ডেসিমাল ইয়াতে নহয়, এতিয়া হ'ব ইয়াতে। দশমিকৰ বাওঁফালে সদায় এটা 0 দিবা। 0.09 হ'ব ইয়াৰ উত্তৰ। 2 নম্বৰো একেদৰে। ইয়াতে চাই লোৱা, দশমিকটো আছে ইয়াতে, 10 এৰে হৰণ, ইয়াতে এটা 0, ইয়াৰ পৰা এক অংক বাওঁফালে অৰ্থাৎ এইখিনিত আহিব, 2ৰ পিছত আহিব। গতিকে ইয়াৰ আনসাৰ হ'ব 2.14। এইটো একেদৰে 10 এৰে হৰণ, 10ত এটা 0 আছে, দশমিক য'ত আছে তাৰ পৰা এক অংক বাওঁফালে, ইয়াতে আছে এক অংক বাওঁফালে ইয়াতে হ'ব, অৰ্থাৎ আমি 0.52 লিখিব লাগিব। ইয়াতে আছে দশমিক, এতিয়া এক অংক বাওঁফালে শিফ্ট হ'ব। এইটো একই, 10 এৰে হৰণ, দশমিক ইয়াতে আছে, তারপরে এক অঙ্ক বাওঁফালে, অর্থাৎ এইটো সাইডত এক অঙ্ক বাওঁফালে, ইয়াৰ পৰা এইখিনিতে আহিব। গতিকে 52.11 হ'ব ইয়াৰ উত্তৰ। ইয়াতেও 10 এৰে হৰণ, দশমিক এক অঙ্ক বাওঁফালে আছে, ইয়াতে এক অঙ্ক বাওঁফালে হলে ইয়াতে আহিব, অর্থাৎ 23 পয়েন্ট হ'ব, 23.675 হ'ব ইয়াৰ উত্তৰ। এইটোতো একেই কেছ। আমি ইয়াতে আছে 100 এর হরণ, 100ত একৰ লগত দুটা 0 আছে, গতিকে ডেসিমাল পয়েন্ট য'ত আছে তাৰ পৰা দুই অংক বাওঁফালে, যেহেতু দুটা 0 আছে ইয়াতে দুই অংক বাওঁফালে হলে এক অংক দুই অংক, অর্থাৎ 5ৰ লগত হ'ব, 5ৰ পিছত 5.2733 হ'ব ইয়াৰ উত্তৰ। 8 নম্বৰ, ইয়াতে আমি ডিভাইড কৰোঁতে আমি কৰিব লাগিব 100 দুটা 0 আছে, গতিকে দশমিক য'ত আছে তাৰ পৰা দুই অংক বাওঁফালে শিফ্ট হ'ব, অৰ্থাৎ 1 আৰু 2ৰ মাজত হ'ব, 1.237 হ'ব ইয়াৰ এনসাৰ। পিছৰ সংখ্যাটো চোৱা, ডেসিমাল আছে ইয়াতে, একৰ লগত দুটা 0 আছে, গতিকে দুই অংক বাওঁফালে শিফ্ট হ'ব। এতিয়া দশমিকৰ বাওঁফালে দুটা অংক নাই, যদি অংক না থাকে আমি 0 দি পেলাই অংক বনাব লাগিব। ইয়াৰ পৰা এক অংক দুই অংক, অর্থাৎ আৰু এটা 0 দিব লাগিব, তাৰ পিছত শিফ্ট হ'ব। আমি প্ৰথমে ইয়াতে যিখিনি আছে আমি লিখিলো, দশমিক ইয়াতে আছে দুই অংক বাওঁফালে হলে আৰু এটা 0 লাগিব, ইয়াৰ পৰা এক অংক দুই অংক এইখিনিত হ'ব, 0.0001 হ'ব ইয়াৰ এনসাৰ। এইটোতো তোমালোকে চোৱা, ডেসিমাল পয়েন্ট আছে ইয়াতে, হরণ হব 100, ইয়াতে দুটা 0 আছে, ইয়াৰ পৰা দুই অংক বাওঁফালে শিফ্ট হ'ব, কিন্তু বাওঁফালে এটা অংক আছে, আমি সেইকাৰণে ইয়াতে 0 দি ল'ম, 0 দি পেলাই ডেসিমাল দিম, গতিকে ইয়াতে 0.1482, ডেসিমাল ইয়াৰ পৰা দুই অংক বাওঁফালে, অৰ্থাৎ ইয়াতে তোমালোকে এইটো 0 হ'ব। তোমালোকে এতিয়া চোৱা, ইয়াতে আছিল, ইয়াৰ পৰা দুই অংক বাওঁফালে শিফ্ট হ'ল। নেক্সট 0.7, ইয়াতে ডিভাইড হ'ব 1000 দি, 1000ত তিনিটা 0 আছে, তিনিটা 0 মানে দশমিক য'ত আছে তাৰ পৰা তিনি অংক বাওঁফালে শিফ্ট হ'ব, কিন্তু দশমিকৰ বাওঁফালে অংক আছে মাত্ৰ এটা, সেইকাৰণে আমি 0 দি পেলাই অংক বনাব লাগিব। গতিকে আমি 7000 এনেকে দিব লাগিব। এতিয়া ডেসিমাল ইকুয়াল সাইনটো আৰু ইফালে দিওঁ। তোমালোকে চোৱা এতিয়া যে এই সংখ্যাটোৰ ডেসিমাল আছে ইয়াতে, ইয়াতে চোৱা 0.7 মানে এইখিনি ডেসিমাল, তিনিটা 0 আছে, ইয়াৰ পৰা এক অংক দুই অংক তিনি অংক বাওঁফালে দশমিক, আর দশমিকের বাওঁফালে এটা 0, 0.0007 হ'ব ইয়াৰ উত্তৰ। এইটো আমি একেদৰে কৰিম 2.1 ডিভাইডেড বাই 1000, ইয়াতেও 1000 মানে তিনিটা 0, অর্থাৎ ডেসিমাল 3 ডিজিট বাওঁফালে শিফ্ট হ'ব, কিন্তু ডেসিমালৰ বাওঁফালে মাত্ৰ এটা ডিজিট আছে, গতিকে আমি 0 দি পেলাই ডিজিট বঢ়াব লাগিব। এতিয়া আমি ডেসিমাল পুট কৰোঁ। ডেসিমালটো চাই লোৱা, 2 আৰু 1 মাজত এইখিনিত আছে, ইয়াৰ পৰা তিনিটা 0, অর্থাৎ তিনি অংক বাওঁফালে ডেসিমাল, এখানে ডেসিমাল হ'ব 0.0021
হ'ব ইয়াৰ উত্তৰ। এইটো আমি একেদৰে কৰিম। ইয়াতে 1000 দি হৰণ, ইয়াতে 3টা 0 আছে মানে 3 অংক বাওঁফালে, ইয়াতে অংক আছে, গতিকে ইয়াতে 0 দি অংক বনাব লগাৰ প্ৰয়োজন নহয়। ডেসিমাল আছে ইয়াতে 3 ডিজিট বা 3 অংক বাওঁফালে হলে 1 অংক 2 অংক 3 ইয়াতে হ'ব, এখানে দশমিক হ'ব আৰু দশমিকৰ বাওঁফালে এটা 0। 13 নাম্বাৰ 0.06 ডিভাইড বাই 1000 একেদৰে কৰিব লাগিব। 1000ত 1ৰ লগত 3টা 0 আছে, দশমিক য'ত আছে তাৰ পৰা 3 অংক বাওঁফালে হ'ব। এতিয়া তোমালোকে চোৱা, ডেসিমাল য'ত আছে তাৰ পৰা তাৰ বাওঁফালে অংক নাই, গতিকে আমি 0 দি পেলাই অংক বনাব লাগিব। এতিয়া আমি যি আছে আগত দেখিলো 006 আছে, এতিয়া অংক আৰু দিব লাগিব, এটা অংক লাগিব, এনেকে 3টা অংক লাগিব আৰু এটা অংক লাগিব। আচ্ছা হ'ব। এতিয়া তোমালোকে চোৱা, ইয়াতে দশমিক আছে, ইয়াতে আমি অৰ্থাৎ 60ৰ পিছত 60ৰ বাওঁফালে ইয়াতে এইখিনিৰ পৰা দশমিক শিফট হ'ব 3 ডিজিট বাওঁফালে, 3টা অংক বাওঁফালে, অৰ্থাৎ 1 2 3 অংক, অর্থাৎ এখানেতে আহিব আৰু ডেসিমালৰ বাওঁফালে এটা 0 দিব লাগিব। 0.00006 হ'ব ইয়াৰ এনসার। এইটোতো দশমিক য'ত আছে তাৰ পৰা বাওঁফালে ডেসিমাল শিফট হ'ব, কাৰণ আমি ইয়াতে হৰণ কৰিব লাগিব 1000, 1000 3টা 0 আছে, য'ত আছে তাৰ পৰা বাওঁফালে 3 অংক বাওঁফালে 1 অংক 2 অংক 3 অংক, এই 1 এর পিছত 1.11305 হ'ব ইয়াৰ উত্তৰ। এইটোতো একে 1000 দি হরণ, 3টা 0 আছে, দশমিক য'ত আছে তারপর 3 অংক বাওঁফালে, অর্থাৎ ইয়াতে 1 অংক 2 অংক 3 অংক, 8 পিছত হ'ব 8.41127। 16 নাম্বার 84.50, ইয়াতে 1000 দি হরণ, 3টা 0 আছে, দশমিক য'ত আছে তারপর 3 অংক বাওঁফালে, কিন্তু বাওঁফালে 2টা অংক আছে, এটা 0 দিব লাগিব, তার পিছত ডেসিমাল হ'ব 1 অংক 2 অংক 3 অংক এনেকে হ'ব 08450। তো ডেসিমাল আছে ইয়াতে, শিফট হ'ব 3 অংক বাওঁফালে, 1 অংক 2 অংক 3 অংক, 0.08450 হ'ব ইয়াৰ উত্তৰ। ডিয়াৰ ষ্টুডেন্টস, যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। থ্যাংক ইউ।